सिनाय जानाय माहारि जानो हानाय बे थासारिसिम लाबोनानै होफैबाय दा बेनि थाखायनो आङो बयबो रायजो राजानि जानानै बिथांमोननिसिम रोजा रोजा सिबिनाय खुलुमनाय आरो साबायखरखौ बावहरदों আজি বিশেষভাৱে এনেকুৱা এটা পৰিৱেশ এনেকুৱা এটা দিন পাবলৈ সক্ষম হোৱাৰ কাৰণে মই প্ৰথমতে ভাৰতৰ আজিৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী তথা বিশ্বৰ সকলো বিচৰা সকলো মৰম কৰা সকলো শ্ৰদ্ধা কৰা এজন নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো তেখেতৰ যি এটা মাৰ্গদৰ্শন তেখেতৰ যি এটা ইচ্ছা উত্তৰ পূৰ্বাঞ্চলত স্থায়ী শান্তি স্থাপন কৰা ইয়াৰে এটা অংশ হিচাপে আজি আমি বিটিআৰত স্থায়ী শান্তি পাবলৈ সক্ষম হৈছো আৰু তেখেতে 2020 চনৰ 7 ফেব্ৰুৱাৰীত কোকৰাঝাৰত আহি ঘোষণা কৰি গৈছিলে যে এই অঞ্চলত মই পুনৰ আৰু হত্যা হিংসা হ'বলৈ নিদিও মোৰ কোনো এজন মা মোৰ কোনো এজন ভনী একটুপ চকুৰ পানী আৰু পেলাব লগা নহয় এই কথাটো তেখেতে কৈ গৈছিলে আৰু আজি এইটো বাস্তৱ এটা ৰূপায়ণ হোৱা আমি দেখিবলৈ পাইছো দেশৰ সৰ্বোচ্চ নেতাজনে এটা কথা কোৱা মানে এইটো আমাৰ সকলোৰ কাৰণে আদেশ দেশৰ প্ৰত্যেকজন নাগৰিকৰ কাৰণে আদেশ আৰু এইটো উপদেশ এই আদেশ আৰু উপদেশ লৈ আমি সকলো কাম কৰি আছো আৰু আজি এটা সুন্দৰ বিটিআৰ আমি পাবলৈ সক্ষম হৈছো মই ধন্যবাদ জনাইছো আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক যি নেতাই নেকি যিকিনো কথাতে সিদ্ধান্ত ল'ব পৰা ক্ষমতা প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো মিনিটত প্ৰত্যেকটো সময়ত নিজৰ মনত সদায় ৰাখে কি এই সমস্যাটো সমাধান কৰিব লাগিব এই কামটো কৰিব লাগিব আৰু ইয়াৰ কাৰণে বিলম্ব নকৰাকে সিদ্ধান্ত দিয়ে যাৰ কাৰণে আমি দেখিবলৈ পাইছো কাশ্মীৰত দশকৰ পৰা দিশক ধৰি যি ব্লাডছেড ৰক্তাক্ত হৈ আছিল বম বাৰুদ হৈ আছিল এটা ভয়ংকৰ পৰিৱেশ আছিল এই কাশ্মীৰ আজি ঠাণ্ডা হৈ গ'ল উত্তৰ পূৰ্বাঞ্চল আজি অলমোস্ট পিছ ইয়াত শান্তি বুলি ক'ব লাগিব মণিপুৰত যোৱা এই বছৰত কিছুমান ঘটনা হৈছে এই ঘটনাৰ আগত দেখিবলৈ পাইছিলো যিমানে সশস্ত্ৰ সংগঠন নহওক প্ৰত্যেক মেক্সিমাম সংগঠনে আজি মূল খুঁটিত অহাৰ কাৰণে আলোচনা চলি আছে আজি অমিত শাহ ডাঙৰীয়াৰ যি এটা দূৰদৰ্শিতা যি এটা সিদ্ধান্ত ল'ব পৰা যিটো মানসিকতা ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছো অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আজি আপোনালোক আমি সকলো দেখিবলৈ পাইছো যে তেখেতৰ চিন্তাধাৰাত এখন দেশ কেনেকৈ গঢ়িব লাগে এখন দেশ কেনেকৈ সুৰক্ষিত কৰিব লাগে এখন ৰাজ্য কেনেকৈ আগুৱাই লৈ যাব লাগে এই মিছন আৰু ভিজন এই চিন্তাধাৰাটো তেখেতৰ প্ৰথম বছৰৰ কাৰ্যকালতে এইটো দেখাই দিলে যে আমি অসমখনে ভাৰতৰ যিখিনি ৰাজ্য আছে সেই ৰাজ্যৰ ভিতৰত 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব